নমস্কাৰ মই বন্দিতা আৰু আপুনি চাই আছে DY 365 ডিজিটেল ন্যায়ালয়তকৈ ওপৰত নেকি অসম আৰক্ষী এই প্ৰশ্ন এবাৰ উত্থাপিত হৈছে অসম আৰক্ষী আৰু চৰকাৰক প্ৰশ্ন কৰিছে এগৰাকী অধিবক্তাই সংবিধানৰ ওপৰত আৰক্ষী কেতিয়াও হ'ব নোৱাৰে আদালতৰ নিৰ্দেশনাৰ পিছতো কিয় বিদেশীৰ নামত আটক কৰা হৈছে সংখ্যালঘুৰ ওপৰত কেতিয়াও যি প্ৰহাৰ কৰিছে সেয়া গ্ৰহণযোগ্য নহয় এনে ধৰণৰ মন্তব্য তাৰ লগতে প্ৰশ্ন উত্থাপিত কৰিছে আৰক্ষী আৰু চৰকাৰক এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ ন্যায়ালয়তকৈ ওপৰত নেকি অসম আৰক্ষী এই প্ৰশ্ন এতিয়া উত্থাপিত কৰিছে এগৰাকী অধিবক্তাই অসম আৰক্ষী আৰু চৰকাৰক প্ৰশ্ন কৰিলে অধিবক্তা গৰাকীয়ে সংবিধানৰ ওপৰত আৰক্ষী কেতিয়াও হ'ব নোৱাৰে আদালতৰ নিৰ্দেশনাৰ পিছতো কিয় বিদেশীৰ নামত আটক কৰা হৈছে সংখ্যালঘুৰ ওপৰত কৰা প্ৰহাৰ কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু আদালতে আটক কৰিব নোৱাৰিব বুলি কোৱাৰ পিছতো কিয় হাৰাশাস্তি কৰিছে আৰক্ষীয়ে আৰু এই সংক্ৰান্তত আৰক্ষীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ দিছে এগৰাকী অধিবক্তাই এবাৰ অধিবক্তাৰ প্ৰশ্ন চৰকাৰ আৰু আৰক্ষীলৈ আৰক্ষী ওপৰত নেকি সংবিধানৰ এই প্ৰশ্ন সুধিছে অধিবক্তা গৰাকীয়ে ন্যায়ালয়তকৈ ওপৰত নেকি অসম আৰক্ষী আদালতৰ নিৰ্দেশনাৰ পিছতো বিদেশীৰ নামত আটক কৰা হৈছে সংখ্যালঘুৰ ওপৰত প্ৰহাৰ কৰা হৈছে যেটো কেতিয়াও গ্ৰহণযোগ্য নহয় অধিবক্তা গৰাকীয়ে প্ৰহাৰ কৰাৰ কথাক লৈ উল্লেখ কৰিছে তাৰ লগতে প্ৰশ্ন উত্থাপিত কৰিছে অসম চৰকাৰ আৰু আৰক্ষীক ন্যায়ালয়তকৈ অসম আৰক্ষীৰ ওপৰত নেকি বুলি তেওঁ সুধিছে আৰু এই সংক্ৰান্তত প্ৰয়োজনত উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ দিছে অধিবক্তা গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰিছে ন্যায়ালয়তকৈ ওপৰত নেকি বুলি অসম আৰক্ষীয়ে এইবাৰ প্ৰশ্ন সুধিলে এগৰাকী অধিবক্তাই অসম আৰক্ষী আৰু চৰকাৰক প্ৰশ্ন কৰিছে অধিবক্তা গৰাকীয়ে সংবিধানৰ ওপৰত আৰক্ষী কেতিয়াও হ'ব নোৱাৰে তেওঁ কৈছে এই কথা আদালতৰ নিৰ্দেশনাৰ পিছতো কিয় বিদেশীৰ নামত আটক কৰা হৈছে আৰু সংখ্যালঘুৰ ওপৰত প্ৰহাৰ কৰা হৈছে যি কথা কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি অধিবক্তা গৰাকীয়ে কৈছে আদালতে আটক কৰিব নোৱাৰিব বুলি কোৱাৰ পিছতো হাৰাশাস্তি কৰিছে আৰক্ষী আৰু এই কথা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় গতিকে আদালততকে বা ন্যায়ালয়তকে আৰক্ষী ওপৰত নেকি এই প্ৰশ্ন অধিবক্তা আৰু প্ৰয়োজন হলে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ দিছে অধিবক্তা গৰাকীয়ে অসম আৰক্ষী আৰু চৰকাৰক এবাৰ প্ৰশ্ন কৰিলে এগৰাকী অধিবক্তাই সংবিধানৰ ওপৰত আৰক্ষী ওপৰত নেকি এই কথা সুধিছে অধিবক্তা গৰাকীয়ে যেহেতু আদালতৰ নিৰ্দেশনা মনা নাই অসম আৰক্ষীয়ে আৰু আটক কৰিছে হাৰাশাস্তি কৰিছে সংখ্যালঘুৰ ওপৰত এনে ধৰণৰ অভিযোগ অধিবক্তা গৰাকীৰ আৰু প্ৰশ্ন অসম চৰকাৰৰ লগতে অসম আৰক্ষী ন্যায়ালয়তকৈ ওপৰত হয় নেকি বুলি সুধিছে তাৰ লগতে হুংকাৰ দিছে যদি প্ৰয়োজন হয় বা এনে পৰিস্থিতিৰ বাবে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব অধিবক্তা গৰাকীয়ে আৰক্ষীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ এবাৰ এগৰাকী অধিবক্তাৰ হুংকাৰ সংবিধানৰ ওপৰত আৰক্ষী কেতিয়াও হ'ব নোৱাৰে বুলি তেওঁ উল্লেখ কৰিছে আদালতৰ নিৰ্দেশনাৰ পিছতো কিয় বিদেশীৰ নামত আটক কৰা হৈছে সংখ্যালঘুৰ ওপৰত প্ৰহাৰ আসলতে গ্ৰহণযোগ্য নহয় আৰু আদালতে আটক কৰিব নোৱাৰিব বুলি কোৱাৰ পিছতো সংখ্যালঘুৰ ওপৰত যি হাৰাশাস্তি চলোৱা হৈছে তাক লৈ হৰম হৈ পৰিছে আৰু ন্যায়ালয়ৰ ওপৰত অসম আৰক্ষী নেকি বুলি প্ৰশ্ন সুধিছে আৰক্ষী আৰু চৰকাৰক আমাৰ ওচৰতে মন্তব্য আছে তেওঁ কি কৈছে শুনাই ল'ব বিচাৰিছো কি অসম পুলিচ কি হাইকোৰ্টৰ ওপৰত নেকি অসম পুলিচে যিবোৰ কাণ্ডকীৰ্তি কৰি আছে এজন মানুহক অনাৰেবল গুৱাহাটী হাইকোৰ্টে বেল দিছে অৰ্ডাৰ দিছে যে মানুহজনক ডিটেইন কৰা নাযাব সেই মানুহজনক মাজ নিশা সেই ঘৰত গৈ মানুহজনক বাকী পৰিয়ালৰ মানুহক আতংকিত কৰি মানুহজনক হেণ্ডকাপ লগাই ধৰি লৈ আহি ডিটেইন কৰি ৰখাৰ অধিকাৰ ক'ত পালে ক'ত অধিকাৰ পাইছে যে সংবিধানখন যে আছে সংবিধানৰ ওপৰত পুলিচ নহয় সংখ্যালঘুৰ ওপৰত যি প্ৰহাৰ আৰম্ভ কৰিছে ইয়াক কোনো পধ্যে গ্ৰহণযোগ্য নহয় মানুহক লৈ আহিছে মই কেইজনমান মানুহৰ ইয়াত উপস্থিত হৈছোঁ এই কেইজন মানুহ অলৰেডি অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ পৰা অৰ্ডাৰ দিছে আৰু অনাৰেবল গুৱাহাটী হাইকোৰ্টে স্পেচিফিক কথা কৈছে যে এই মানুহজনক কোনো পধ্যে ডিটেইন কৰা নাযাব আৰু ডিপৰ্ট কৰাও নাযাব স্পেচিফিক অৰ্ডাৰ আছে আপোনালোকক মই স্পেচিফিক অৰ্ডাৰৰ কপিটো আপোনালোকক দেখুৱাইছোঁ ইয়াত লিখিছে until the next date as an interim measure the petitioner shall not be detained and deported from today specific কথা যে এতিয়া কথা হৈছে কি অসম পুলিচ কি হাইকোৰ্টৰ ওপৰত নেকি অসম পুলিচে যিবোৰ কাণ্ডকীৰ্তি কৰি আছে এজন মানুহক অনাৰেবল গুৱাহাটী হাইকোৰ্টে বেল দিছে অৰ্ডাৰ দিছে যে মানুহজনক ডিটেইন কৰা নাযাব সেই মানুহজনক মাজ নিশা সেই ঘৰত গৈ মানুহজনক বাকী পৰিয়ালৰ মানুহক আতংকিত কৰি মানুহজনক হেণ্ডকাপ লগাই ধৰি লৈ আহি ডিটেইন কৰি ৰখাৰ অধিকাৰ ক'ত পালে গতিকে মই এজন অধিবক্তা হিচাপে কৈছোঁ
যে এই সংক্ৰান্তত মই বিশেষকৈ মই কৈছোঁ যে অসম পুলিচৰ বিৰুদ্ধে অনাৰেবল গুৱাহাটী হাইকোৰ্টত কণ্টেম্প্ট কেছ কৰা হ'ব। ক'ত অধিকাৰ পাইছে যে সংবিধানখন যে আছে সংবিধানৰ ওপৰত পুলিচ নহয়, সংবিধান মতেহে আমি চলোঁ, আপোনালোকে চলে, চবে চলিব লাগিব। আৰু অসম পুলিচে যি বৰ্বৰ ঘটনা কৰিছে, অমানৱীয় ঘটনা কৰিছে, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আমি ইয়াক ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। সাধাৰণ জনতাৰ ওপৰত, সাধাৰণ বিশেষকৈ সংখ্যালঘুৰ ওপৰত যি প্ৰহাৰ আৰম্ভ কৰিছে, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয়। ইয়াত গৰিয়া মৰিয়া দেখি ভাটিয়া মিয়া কোনো বাদ বিচাৰ নাই, ইয়াত কোনো বাদ বিচাৰ নাই। অসম চৰকাৰে যিবোৰ কথা কৈছিল যে খিলঞ্জীয়া মুছলিমক এইটো দিয়া হ'ব, সেইটো দিয়া হ'ব, ই কৰা হ'ব, সেইটো চব মিছা বকবাদ, চব ফাঁকিবাজি কথা। আজিৰ তাৰিখত এইবিলাক কোনো বাদ বিচাৰ কৰা নাই। সাধাৰণ মানুহক, সাধাৰণ জনতাক অনাৰেবল হাইকোৰ্টৰ পৰা অৰ্ডাৰ থকা সত্ত্বেও সাধাৰণ মানুহক এনেকৈ লৈ আহি ডিটেনশ্যন কৰি ৰখা হৈছে। ইয়াক কোনোপধ্যে সংবিধানৰ উলংঘা কৰা হৈছে, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আমি ইয়াৰ বিৰুদ্ধে অনাৰেবল গুৱাহাটী হাইকোৰ্টত কণ্টেম্প্ট কেছ কৰিম। যিজন বিষয়াই এই মানুহকেইজনক উঠাই লৈ আহিছে, আমি কেতিয়াও ৰেহাই নিদিওঁ। আমি চাওক, আমি ভাৰতীয় নাগৰিক হিচাপে আমি সংবিধান মানি চলোঁ, আমি আইন মানি চলোঁ। আইন যি ক'ব, অনাৰেবল গুৱাহাটী হাইকোৰ্টে যি ক'ব, অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ মতে আমি চলিব লাগিব আৰু আইন মতে আমি চলিব লাগিব। কিন্তু আমি যি দেখা পাইছোঁ যে অসম পুলিচে আইন মনা নাই, সংবিধান মানা নাই, হাইকোৰ্টৰ অৰ্ডাৰ মানা নাই। এতিয়া কাৰ অৰ্ডাৰ মানিছে এইটো অসম পুলিচে বুজি পাব আৰু ইয়াৰ উত্তৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টত জবাবদিহি হ'ব লাগিব। কি অসম পুলিচ কি হাইকোৰ্টৰ ওপৰত নেকি? অসম পুলিচে যিবোৰ কাণ্ডকীৰ্তি কৰি আছে, এজন মানুহক অনাৰেবল গুৱাহাটী হাইকোৰ্টে বেল দিছে, অৰ্ডাৰ দিছে যে মানুহজনক ডিটেইন কৰা নাযাব। সেই মানুহজনক মাজ নিশা সেই ঘৰত গৈ মানুহজনক, বাকী পৰিয়ালৰ মানুহক আতংকিত কৰি মানুহজনক হেণ্ডকাপ লগাই ধৰি লৈ আহি ডিটেইন কৰি ৰখাৰ অধিকাৰ ক'ত পালে? ক'ত অধিকাৰ পাইছে যে সংবিধানখন যে আছে সংবিধানৰ ওপৰত পুলিচ নহয়, সংখ্যালঘুৰ ওপৰত যি প্ৰহাৰ আৰম্ভ কৰিছে, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয়। মানুহক লৈ আহিছে, মই কেইজনমান মানুহৰ ইয়াত উপস্থিত হৈছোঁ। এইকেইজন মানুহ অলৰেডি অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ পৰা অৰ্ডাৰ দিছে আৰু অনাৰেবল গুৱাহাটী হাইকোৰ্টে স্পেচিফিক কথা কৈছে যে এই মানুহজনক কোনোপধ্যে ডিটেইন কৰা নাযাব আৰু ডিপৰ্ট কৰাও নাযাব। স্পেচিফিক অৰ্ডাৰ আছে। আপোনালোকক মই স্পেচিফিক অৰ্ডাৰৰ কপিটো আপোনালোকক দেখুৱাইছোঁ। ইয়াত লিখিছে, until the next date as an interim measure, the petitioner shall not be detained and deported from today. স্পেচিফিক কথা যে এতিয়া কথা হৈছে কি, অসম পুলিচ কি হাইকোৰ্টৰ ওপৰত নেকি? অসম পুলিচে যিবোৰ কাণ্ডকীৰ্তি কৰি আছে, এজন মানুহক অনাৰেবল গুৱাহাটী হাইকোৰ্টে বেল দিছে, অৰ্ডাৰ দিছে যে মানুহজনক ডিটেইন কৰা নাযাব। সেই মানুহজনক মাজ নিশা সেই ঘৰত গৈ মানুহজনক, বাকী পৰিয়ালৰ মানুহক আতংকিত কৰি মানুহজনক হেণ্ডকাপ লগাই ধৰি লৈ আহি ডিটেইন কৰি ৰখাৰ অধিকাৰ ক'ত পালে? গতিকে মই এজন অধিবক্তা হিচাপে কৈছোঁ যে এই সংক্ৰান্তত বিশেষকৈ মই কৈছোঁ যে অসম পুলিচৰ বিৰুদ্ধে অনাৰেবল গুৱাহাটী হাইকোৰ্টত কণ্টেম্প্ট কেছ কৰা হ'ব। ক'ত অধিকাৰ পাইছে যে সংবিধানখন যে আছে সংবিধানৰ ওপৰত পুলিচ নহয়, সংবিধান মতেহে আমি চলোঁ, আপোনালোকে চলে, চবে চলিব লাগিব। আৰু অসম পুলিচে যি বৰ্বৰ ঘটনা কৰিছে, অমানৱীয় ঘটনা কৰিছে, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আমি ইয়াক ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। সাধাৰণ জনতাৰ ওপৰত, সাধাৰণ বিশেষকৈ সংখ্যালঘুৰ ওপৰত যি প্ৰহাৰ আৰম্ভ কৰিছে, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয়। ইয়াত গৰিয়া মৰিয়া দেখি ভাটিয়া মিয়া কোনো বাদ বিচাৰ নাই, ইয়াত কোনো বাদ বিচাৰ নাই। অসম চৰকাৰে যিবোৰ কথা কৈছিল যে খিলঞ্জীয়া মুছলিমক এইটো দিয়া হ'ব, সেইটো দিয়া হ'ব, ই কৰা হ'ব, সেইটো চব মিছা বকবাদ, চব ফাঁকিবাজি কথা। আজিৰ তাৰিখত এইবিলাক কোনো বাদ বিচাৰ কৰা নাই। সাধাৰণ মানুহক, সাধাৰণ জনতাক অনাৰেবল হাইকোৰ্টৰ পৰা অৰ্ডাৰ থকা সত্ত্বেও সাধাৰণ মানুহক এনেকৈ লৈ আহি ডিটেনশ্যন কৰি ৰখা হৈছে। ইয়াক কোনোপধ্যে সংবিধানৰ উলংঘা কৰা হৈছে, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আমি ইয়াৰ বিৰুদ্ধে অনাৰেবল গুৱাহাটী হাইকোৰ্টত কণ্টেম্প্ট কেছ কৰিম। যিজন বিষয়াই এই মানুহকেইজনক উঠাই লৈ আহিছে, আমি কেতিয়াও ৰেহাই নিদিওঁ। আমি চাওক, আমি ভাৰতীয় নাগৰিক হিচাপে আমি সংবিধান মানি চলোঁ, আমি আইন মানি চলোঁ।
আইন যি ক'ব অনাৰেবল গুৱাহাটী হাইকোৰ্টে যি ক'ব অনাৰেবল গুৱাহাটী হাইকোৰ্টের মতে আমি চলিব লাগিব আর আইন মতে আমি চলিব লাগিব। কিন্তু আমি যি দেখা পাইছোঁ যে অসম পুলিচে আইন মানা নাই, সংবিধান মানা নাই, হাইকোর্টের অর্ডার মানা নাই। এতিয়া কার অর্ডার মানিছে এইটো অসম পুলিচে বুজি পাব আর ইয়ার উত্তর অনারেবল গুৱাহাটী হাইকোর্টত জবাবদিহি হ'ব।